নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 ছেপ্টেম্বৰ। আজিৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো ব্যৱসায় কৰিবলৈ চৰকাৰে মহিলাক দিব হাজাৰ হাজাৰ টকা। কোনে কোনে লাভ কৰিব এই টকা সম্পূৰ্ণকৈ জানি লওক। লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰে দুটা কিস্তি একেলগতে প্ৰদান কৰিব। তালিকাৰ পৰা নাম কৰ্তন হ'লেও আপুনি পাব অৰুণোদয়ৰ টকা। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী 1 তাৰিখৰ পৰা লাভ কৰিব ৰেচন। যদি আপুনি এতিয়ালৈকে ৰেচন লোৱা নাই, অতি শীঘ্ৰে ৰেচন আপুনি লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যৱসায় কৰা মহিলাই লাভ কৰিব 85,000 টকা। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰিব মহিলাসকলক। দ্বিতীয় পৰ্যায়ত 25,000 টকা প্ৰদান কৰিব। তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা। মহিলাসকলে যদি এই ব্যৱসায় কৰে তেনে ক্ষেত্ৰত লাভ কৰিব এই সুবিধা। 10,000 টকাৰে ভাল কাম কৰিলে লাভ কৰিব 25,000 টকা। প্ৰথম কিস্তিত 10,000 টকা প্ৰদান কৰিব। এই 10,000 টকাৰে যদি আপুনি ভালভাৱে ব্যৱসায় কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আপোনাক চৰকাৰে প্ৰদান কৰিব 25,000 টকা। আৰু 25,000 টকাৰে যদি আপুনি ব্যৱসায়ত উন্নতি কৰে তেনে ক্ষেত্ৰত আপোনাক আকৌ চৰকাৰে দিব 50,000 টকা। মুঠ 85,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিজাকৈ ব্যৱসায় কৰিব নোৱাৰিলে সহায় কৰিব স্বামীয়ে। মোবাইল কিনি আপুনি এই টকা ব্যৱহাৰ নকৰিব। হয় বন্ধু-বান্ধৱীসকল, মোবাইল কিনি মহিলাই নাপাব 25,000 টকা। যদি মহিলাসকলে এই টকাৰে মোবাইল ফোন কিনে ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত আপুনি টকা নাপাব, টকা ঘূৰাই দিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজিৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। আজি হৈছে 1 ছেপ্টেম্বৰ। যিহেতু প্ৰত্যেক মাহতে এটা নহয় এটা নিয়ম সলনি হয়, সেয়েহে এই মাহত 5টাকৈ নতুন নিয়ম সলনি হৈছে। দেশত আহিব বৃহৎ পৰিৱৰ্তন। নিয়ম নাজানিলে বিপদত পৰিব আপুনি। আজিৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ দাম। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। কিয়নো 51.50 টকাকৈ হ্ৰাস হ'ব প্ৰতিটো চিলিণ্ডাৰৰ মূল্য। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেল বিপণন কোম্পানীয়ে। হ্ৰাস কৰিলে মূল্য। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 ছেপ্টেম্বৰৰ ভিতৰতে EPS বাছি ল'ব লাগিব চৰকাৰী কৰ্মচাৰীসকলে। ইয়াৰ পূৰ্বে বাছি লোৱাৰ অন্তিম তাৰিখ আছিল 30 জুন। আধাৰ কাৰ্ডৰ আপডেটৰ শেষ সময় হৈছে 14 ছেপ্টেম্বৰ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে, আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত আপুনি আপডেট কৰক। ইয়াৰ পিছত আপডেট কৰিলে দিব লাগিব মাচুল। হয় বন্ধু-বান্ধৱীসকল, বিনামূলীয়াকৈ যদি আধাৰ কাৰ্ডটো আপুনি আপডেট কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি 14 ছেপ্টেম্বৰৰ ভিতৰতে আপডেট কৰক, অন্যথা পিছত কিন্তু আপোনাৰ টকা দিব লাগিব। আজিৰ পৰা গহনা ক্ৰয়ত নতুন নিয়ম সলনি হ'ব। ৰূপৰ গহনাটো থাকিব এতিয়াৰ পৰা হলমাৰ্ক। দেশত আহিব বৃহৎ পৰিৱৰ্তন আৰু বহুকেইটা নিয়ম সলনি হৈছে। নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিশাৰ ভিতৰত পদত্যাগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেল পাতি। মুখ্যমন্ত্ৰীৰ চকী এৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে। প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই মোক লিষ্ট দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকে আনি দিয়ক মোক লিষ্টখন। কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই মোক লিষ্ট দিয়ক, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। যদি লিষ্ট দিব পাৰে মই ৰাতিৰ ভিতৰতে পদত্যাগ কৰিম। ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বঙালী ভাষাই কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে। বঙালী ভাষা ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰে স্বীকৃতি দিছে। কোন চৰকাৰে এই কাম কৰা নাই? কোনো চৰকাৰে এই কাম কৰা নাই। গতিকে বিজেপিয়ে বাঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব? কোনে কি কৈছে মই দেখা নাই। নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটো আমি গুৰুত্ব দিওঁ।
বিজেপিয়ে সদায় সন্মান কৰি আহিছে বঙালী ভাষাক। বিজেপিয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে। বঙালী ভাষাক লৈ বিজেপি নেতাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশে ভাৰতত প্ৰৱেশ কৰাৰ বাবে 20,000 কোটি টকা লয় দালালে। হিন্দু মানুহৰে 2-4টা লৰাই কৰি থাকে এই কাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিলে ত্ৰিপুৰাৰ ডাউকি মানকাছাৰ শ্ৰীভূমি হৈ অসমত প্ৰৱেশ কৰে বাংলাদেশী, কিন্তু বৰ্তমান বাংলাদেশী সোমালেই কৰা হয় আটক। শ্ৰীভূমি মানকাছাৰৰ পৰা বাংলাদেশলৈ পঠিয়াই আছো সকলো বাংলাদেশী। নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ বাবে কৰা হৈছে ব্যৱস্থা। বহু দালালক কৰা হৈছে গ্ৰেপ্তাৰ। হিন্দু লৰাই বাংলাদেশী ভৰাবলৈ দালালি কৰা আছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমাই ভাৰতত। বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000 কোটি টকা লয় দালালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো স্পষ্টীকৰণ প্ৰকাশ কৰিছে বাংলাদেশীক লৈ জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত বঙালী হিন্দু 100% সুৰক্ষিত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঙালী হিন্দুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মই মুখ্যমন্ত্ৰী হোৱাৰ সময়ৰ পৰা কোনো সমস্যাৰ সন্মুখীন হোৱা নাই হিন্দু বঙালী হিন্দুৰ আধাৰ কাৰ্ডৰ সমস্যাও সমাধান কৰা হ'ল। বঙালী হিন্দু অসমীয়া হিন্দু বুলি কথা নাই, সকলো হিন্দু এক। যি মুছলমানে ভাৰতক নিজৰ বুলি ভাবে তাক লৈ সমস্যা নাই। ভাৰতৰ আইন কানুন সংস্কৃতি সকলে মানিব লাগিব। বৰকত থাকি বাংলাদেশৰ ৰেডিঅ' শুনিলে নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙালী হিন্দুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেল পাতি। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ বৰকত চলিব উচ্ছেদ অভিযান। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। পাথাৰকান্দিত শীঘ্ৰে হ'ব উচ্ছেদ। পাথাৰকান্দিত মহিলাগত একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিলে। উচ্ছেদৰ বাবে কৰি থকা হৈছে পূৰ্ণ প্ৰস্তুতি। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এইবাৰ বৰকত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ নাম দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেলেংগানা কৰ্ণাটকত চৰকাৰে ঋণ লৈছে নে নাই? তেলেংগানা কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ, তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে তেলেংগানা আৰু কৰ্ণাটকত ঋণ লৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। লিষ্টখন আনি দিয়ক, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক প্ৰশ্ন কৰিছে। যদি লোৱা নাই মই ৰাতিৰ ভিতৰতে পদত্যাগ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিলে। কংগ্ৰেছক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, BTCত উচ্ছেদৰ বিৰোধিতা হাগ্ৰামাৰ। BTCত চলাবলৈ দিয়া নহ'ব উচ্ছেদ অভিযান। কেইবাটাও সংকট প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বড়ো অনবড়ো মুছলিম সকলোকে দিয়া হ'ব মাটিৰ পট্টা। নিৰ্বাচনৰ প্ৰাক্ষণত হাগ্ৰামাৰ ডাঙৰ মন্তব্য, ভূমি পট্টা পালে তেওঁলোকৰ ওপৰত উচ্ছেদ নচলে। মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীৰ। BTCত উচ্ছেদৰ বিৰোধিতা হাগ্ৰামাত। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ দিনত কোনো হিন্দু বাঙালী ডিভোটৰ নামত হাৰাশাস্তি হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ লগতে এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও ডিভোটৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা সকলো লোকক দিয়া হ'ব সুৰক্ষা। তেওঁলোকক প্ৰকৃত ভাৰতীয় নাগৰিক। হয় বন্ধু-বান্ধৱীসকল, তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিবা কাৰণবশতঃ তেওঁলোকৰ ওপৰত নথি পত্ৰ নাথাকিব পাৰে। বহু অসমীয়া মানুহৰ ডিভোটাৰ আছে। হিন্দু বাঙালীক লৈও ডিভোটাৰৰ সমস্যা আছে এনে নহয়। পূৰ্বতকৈ বৰ্তমান ডিভোটাৰ সমস্যা নগণ্য। বহু লোকে ইতিমধ্যে নথি পত্ৰ জমা দিছে, কিন্তু বহু লোকৰ সমস্যাৰ বাবে নথি পত্ৰ জমা দিব পৰা নাই। আইনগত দিশত বাধা থকাৰ বাবে আমি তেওঁলোকক নাগৰিকত্ব দিব নোৱাৰোঁ। কিন্তু বিজেপি চৰকাৰ থকালৈকে হিন্দু বাঙালীক কোনোৱে কৰিব নোৱাৰিব হাৰাশাস্তি। ডিভোটাৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিকেইটা মন্তব্য কৰিছে ডিভোটাৰক লৈ জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ছেপ্টেম্বৰ 2025 অন্ন সেৱা দিন। হয় বন্ধু-বান্ধৱীসকল, 1 পৰা 10 ছেপ্টেম্বৰৰ ভিতৰতে আপুনি চাউল ল'ব লাগিব। বন্ধু-বান্ধৱীসকল, ৰেচন চৰকাৰে প্ৰদান কৰিছিল 3 মাহৰ
মাহৰ অৱশেষত 3 মাহ সমাপ্ত হৈছে ইয়াতে আপুনি 1 তাৰিখৰ পৰা ল'ব পাৰিব ৰেচনৰ চাউল সো বন্ধু-বান্ধৱীসকল যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে নতুনকৈ ৰেচন ল'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত লাভ কৰিব এই চাউল অন্তোদয় অন্ন যোজনা AAOৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 35 কেজিকৈ চাউল আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে PHHSৰ অধীনত লাভ কৰিব 5 কেজিকৈ চাউল যদি আপুনি ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো এতিয়া EKYC প্ৰমাণীকৰণৰ সম্পূৰ্ণ কৰিবলগীয়া বাকী থকা সকলো হিতাধিকাৰীক এই ছেপ্টেম্বৰ মাহতে অন্য সেৱা দিনৰ ভিতৰতে 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈকে তেওঁলোকৰ EKYC প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড পাইছে যদি আপুনি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ড EKYC কৰা নাই অতি শীঘ্ৰে আপুনি ৰেচন কাৰ্ড EKYC কৰক সকলোকে ৰেচন কাৰ্ড EKYC কৰিবলৈ চৰকাৰৰ ফালৰ পৰা আহ্বান জনাইছে EKYC প্ৰমাণীকৰণ সম্পন্ন নকৰা হিতাধিকাৰীসকল বিনামূলীয়া চাউলৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগতে যদি হিতাধিকাৰীৰ কোনো ধৰণৰ অভিযোগ থাকে বা আপুনি চাউল কমকৈ পায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে 1800345361 অথবা 1967 এই দুটা নম্বৰ এতিয়া আপুনি সেভ কৰি ৰাখক কিবা অসুবিধা হ'লে লগে লগে দিয়ক আপুনি অভিযোগ বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'